এডুকেশ্যন জাৰ্ণি চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে আছাম ভেটেনাৰী ৰিক্ৰুটমেণ্ট 2024 বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। তো পশু চিকিৎসা ক্ষেত্ৰৰ তৰফৰ পৰা যি 367টা পদ খোল খাইছে। তো এই পদসমূহৰ বাবে কি শিক্ষাগত অৰ্হতা লাগিব, বয়সৰ সীমা কিমান আদি সকলোখিনি কথা আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ এই চেনেলটোত বিভিন্ন ধৰণৰ শিক্ষামূলক আৰু জব ইনফৰমেশ্যন ভিডিঅ' দিয়া হয়। গতিকে বলকচোন এটা লাইকৰ সৈতে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ পদটোৰ নাম হৈছে ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট VFA, যাৰ পদ খালী হৈছে 367টা। আৰু এই পদসমূহ কেটেগৰী ৱাইজে বিভাজন কৰা হৈছে, ভাগ কৰা হৈছে। যেনে ইউআৰৰ কেণ্ডিডেটসকলৰ বাবে 14টা পদ খালী আছে, OBC কেণ্ডিডেটসকলৰ বাবে 235টা পদ খালী আছে, STPৰ কেণ্ডিডেটসকলৰ বাবে 41টা পদ আৰু SCৰ বাবে 44টা আৰু STHৰ কেণ্ডিডেটসকলৰ বাবে 33টা পদ খালী আছে। তো আপোনাক এই পদসমূহৰ বাবে আপোনাক চেলেৰী 14,000ৰ পৰা আৰম্ভ হয় 49,000লৈ, লগতে গ্ৰেড পে 6,200 টকা দিয়া হৈছে। এই পদসমূহত আবেদন কৰা বয়সৰ সীমা হ'ল 21 বছৰৰ পৰা 40 বছৰৰ ব্যক্তিসকলেহে এই পদসমূহত আবেদন কৰিব পাৰিব। তো এই পদসমূহত আবেদন কৰিবলৈ হ'লে আপুনি অফলাইনৰ মাধ্যমেৰে আবেদন কৰিব লাগিব। পোনপ্ৰথমে আপুনি 50 টকাৰ ষ্টাম্প লগোৱা ঠিকনাযুক্ত খাম এটা আনিব লাগিব আৰু সেই খামটোত আপুনি অসম গেজেটৰ পৰা ষ্টেণ্ডাৰ্ড ফৰ্ম এখন উলিয়াই সেই ফৰ্মখন ফিলআপ কৰি তাৰ লগত সকলো এডুকেশ্যন কোৱালিফিকেশ্যন মাৰ্কশ্বিটৰ পৰা আৰম্ভ কৰি সকলোখিনি ফটোষ্টেট কৰি গাঁঠি দি এই তলত থকা ডাইৰেক্ট AH ভেটি ডিপাৰ্টমেণ্ট আছাম, চেনীকুছি, গুৱাহাটী 781003 এই এড্ৰেছটোলৈ আপুনি পোষ্ট অফিচৰ যোগেদি পঠাব লাগিব। লগতে আবেদনকাৰী আবেদন পত্ৰত এক কপি ফটো ভাল আঠাৰে লগাই দিব লাগিব। লগতে আপুনি আবেদন কৰোঁতে আৰু এক কপি ফটো আপোনাৰ খামটোৰ ভিতৰতো ভৰাই দিব লাগিব। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিয়ে।